যেতিয়া এজনী মহিলা মিচিয়ৰ্ড হয় তেতিয়া তেওঁৰ বিবাহ বাৰ্ষিকৰ দিনা এনিভাৰ্চাৰী নাপাতিলেও কোনো আপত্তি নকৰে। যেতিয়া এজনী মহিলাই মিচিয়ৰ্ড হয় তেতিয়া তেওঁৰ জন্মদিনৰ দিনা বাৰ্থডে নাপাতিলেও কোনো আপত্তি নকৰে। যেতিয়া এজনী মহিলাই মিচিয়ৰ্ড হয় তেতিয়া তেওঁৰ এটাই অনুভৱ হয় যে মই মোক লৈ দেখা সপোন আৰু মোৰ ফেমিলিটোক লৈ দেখা সপোন পূৰণ কৰিবৰ কাৰণে আৰু এটা বছৰ কমি গ'ল। হেল্ল' নমস্কাৰ, মই হীৰামণিয়ে আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় অনুভৱ কৰিছে যে আজি আমাৰ কি হয়। আজি আমাৰ এনিভাৰ্চাৰী, 5th এনিভাৰ্চাৰী। তো তাকেই ভিডিঅ' কৰিম বুলি ভাবিলোঁ অলপমান, 5th এনিভাৰ্চাৰী বুলি। বলকচোন 5 বছৰ আগলৈ উভতি যাওঁ। এই কাপোৰযোৰ দেখিছেনে? এই কাপোৰযোৰ মই প্ৰথমতে মোৰ এজনী বা আছে, আপোনাৰ জেঠীমাৰ ছোৱালী, তেওঁৰ বিয়াত পিন্ধিছিলোঁ আৰু এওঁৰ লগত যেতিয়া বিয়াত বহিছিলোঁ, মানে বিয়া মানে কেনেকুৱা বিয়া কৈ আছোঁ বাৰু, তেতিয়া মই এইযোৰ কাপোৰ পিন্ধিছিলোঁ। কাপোৰযোৰ হ'ব পাৰে 600-700 টকীয়া, কিন্তু মোৰ কাৰণে অমূল্য। মানে বহুত ভাল পাওঁ কাপোৰযোৰক। বহুত দামী কাপোৰ কেতিয়াবা কিনিব পাৰোঁ, কিন্তু এইযোৰ কাপোৰক সেই দামী কাপোৰবিলাকে নোৱাৰিব। ছোৱালী মানুহৰ এটা সপোন থাকে যে এজন ৰাজকুমাৰ আহিব, ধুনীয়াকৈ ফুলেৰে সজা এখন গাড়ীৰে মোক নিব আহিব আৰু মই পাটৰ কাপোৰ পিন্ধি, ধুনীয়া এযোৰ পাটৰ কাপোৰ পিন্ধি কিনে তেওঁলৈ ৰৈ থাকিম আৰু তেওঁৰ লগত হোমৰ সাক্ষী কৰি বিয়া হ'ব। মোৰো আছিল জানে সপোন, নোহোৱা নহয়। ছোৱালী যিহেতু সপোন দেখাত কাৰো মানে সেই নাই, যি চবেই সপোন দেখিব পাৰে। তো ময়ো দেখিছিলোঁ সপোন যে এজন ৰাজকুমাৰ আহিব, মোক এনেকৈ লৈ যাব, পাটৰ কাপোৰ পিন্ধি উৰণি লৈ ধুনীয়াকৈ থাকিম, সমাজৰ আগত বিয়া হ'ম। কিন্তু তেনেকুৱা নহ'ল। সময়ে সেই সপোনবিলাক মোহাৰি পেলালে জানে। সময়ৰ আগত কোনেও জিকিব নোৱাৰে। সময়ৰ আগত কেতিয়াবা হাৰিব লগা হয়। মোক বিয়া পতাৰ কেইদিনমান আগত মই এওঁক কৈছিলোঁ, পাৰা যদি আঙুঠিটো দিবাহে। তেতিয়া এওঁ কৈছিল, হ'ব দিম দিয়া। পিছে মই কিন্তু আঙুঠিটো কিনিবৰ কাৰণে পইচা অলপমান ধাৰে ল'ব লাগিব, কাৰণ মোৰ তাত ইমান পইচা নাই। তেতিয়া মোৰ এই বুকখন নহয়, ধিমিককৈ দিয়া বুলি কয় যে, আমি ধিমিককৈ দিয়া বুলি কওঁ, একদম মানে সেনেকুৱা হৈছিল। তেতিয়া মই তেওঁক কৈছিলোঁ নালাগে। মানে ফোনটো তেতিয়া ৰাখি থোৱা হৈছিল কিবা এটা কাৰণত। তাৰপিছত মই অলপমান ভাবি চিন্তি ক'লোঁ কি নালাগে দিয়া। কিয় নালাগে, হ'ব দিয়া, মই কিবাকৈ মেনেজ কৰি কিনে দিমতো তোমাক। তাৰপিছত মই কৈছোঁ নালাগে দিয়া, যদি মই সেই সোণৰ আঙুঠিটো পিন্ধা সোণৰ আঙুঠিটোত যদি তোমাৰ ধাৰ থাকে তেতিয়াহ'লে মোক তেনেকুৱা সোণৰ আঙুঠি নালাগে, বিয়াৰ পিছত পাৰা যদি দিবা। আৰু মনটো ক'ৰবাত নহয় ক'ৰবাত বেয়া লাগিছিল জানে। চালা বিয়া হ'ব ওলাইছোঁ, নিজেও নোৱাৰোঁ ল'ব আৰু এও দিব নোৱাৰে, কেনেকুৱা বাৰু জীৱন মোৰ, এনেকৈ ভাবিছিলোঁ। তাৰপিছত যেতিয়া লাহে লাহে জীৱনটো আগবঢ়াই লৈ গ'লোঁ, বিশ্বাস কৰক সোণৰ প্ৰতি, বস্তুৰ প্ৰতি, কাপোৰৰ প্ৰতি একেবাৰে মানে ইচ্ছাই নোযোৱা হৈ গ'ল। এওঁ এতিয়া কয় পাটৰ কাপোৰ এযোৰ লোৱা, ভাল পাটৰ কাপোৰ এযোৰ দিব পাৰিমতো মই। তেতিয়া মই কওঁ নালাগে পাটৰ কাপোৰ। কিবা এটা ইচ্ছা নোহোৱা হৈ গ'ল, কি কাৰণত কি কথা নাজানো ভাই, কিন্তু ইচ্ছা নোহোৱা হৈ গ'ল। কিছুমানে মোক কয় তই কাণতো কাণফুলি নিপিন্ধা, সেন্দুৰকণ অকল লোৱা, গলত মালা নাই। আজি বাৰু মালা পিন্ধি লৈছোঁ, কিনাই দিয়ক এইটো কি কথা, ল'ব লাগে। কিন্তু মোৰ মানে কি, যেতিয়া মই গম পাইছোঁ যে মানুহৰ মেইন অলংকাৰ হৈছে চৰিত্ৰটো, তেতিয়াৰ পৰা মই এইবিলাকক প্ৰাধান্য দিয়া এৰি দিছোঁ। নালাগে মোক এইবিলাক, প্ৰয়োজন নাই মোৰ এইবিলাকৰ। কিন্তু এওঁ কেতিয়াবা কয় লোৱা বুলি। এদিন দিলে মোক আঙুঠিটো, 2 বছৰমান আগত দিলে নেকি, নে 1 বছৰ আগত দিলে আঙুঠিটো। বিশ্বাস কৰক এবাৰ পিন্ধিছোঁ, পিন্ধি সেনেকৈ পৰিয়ে আছে। আৰু এইটো আপোনাৰ এই কেইদিনমান ৰাজ হৈ গ'ল নহয়, 20 টকা দি কিনিছোঁ, আৰু এইটোতে কিবা মই শান্তি পোৱা হৈছোঁ, ভগৱানৰ কৃপা আচলতে। আৰু বিশ্বাস কৰক সুখ ইমান অনুভৱ কৰোঁ নহয় এওঁৰ লগত, এওঁৰ ফেমিলিটোৰ লগত, আমাৰ মা দেউতাৰ লগত, বাবুৰ লগত। মানে টকা পইচা ধন সম্পত্তিত মানে সুখ অনুভৱ কৰিব নোৱাৰা হৈ গৈছোঁ। মানে এতিয়া মানে কি, সময়ে এডজাষ্ট কৰি দিছে যে, এই সময়ে মানে শিকালে যে এইবিলাকত মেইন নহয়, মেইন পাৰপাছ বেলেগ, এইবিলাক নহয়। তো তেনেকুৱা। আৰু আগতে বহুত দুখ লাগিছিল যেতিয়া কোনোবাই মানে বুজা হোৱা নাছিলোঁ, কম বয়সতে বিয়া হৈছিলোঁ মই, তো বুজা হোৱা নাছিলোঁ। যেতিয়া দেখোঁ কোনোবাই ফাট ফিট হৈ ধুনীয়াকৈ ওলাই গৈছে, মোৰহে নাই, কান্দিছিলোঁ কেতিয়াবা। কিন্তু এতিয়া মোৰ দুখ লাগে
যে মই সেনেকুৱা চিন্তাধাৰাৰ ছোৱালী আছিলোঁ নে কেনেকৈ বাৰু মই কান্দিছিলোঁ সেইবিলাক কথা ভাবি কিনে মোৰ নাই বুলি ভাবি ধেত যিটো বস্তু নাই সেইটোৰ প্ৰতি আগ্ৰহ কৰিব নালাগে আৰু যিটো বস্তু আছে সেইটো বস্তুৰ প্ৰতি আগ্ৰহ কৰি ধুনীয়াকৈ বুকুত সাবটি মাৰি কিনে সুখ অনুভৱ কৰিব লাগে হয়নে নহয় এতিয়া মেৰেজ এনিভাৰ্চেৰী কিছুমানে বহুত ধুমধামকৈ পাতে কিন্তু নাই আমাৰতো মনতে নাথাকে কেতিয়াবা এনেকুৱা হয় মোৰ মনতে নাথাকে যে মোৰ আজি মেৰেজ এনিভাৰ্চেৰী নাথাকে মনত ভাই এওঁৰো নাথাকে কেতিয়াবা মনত নাই মনত কেতিয়াবা যেতিয়া ৰাতি 15 তাৰিখে বিয়া হৈছিলোঁ 15 তাৰিখৰ 12টাৰ পিছত কেতিয়াবা মনত পৰি যায় আজিতো মেৰেজ এনিভাৰ্চেৰী আছিল তেতিয়া কয় আছিলোঁ আজিয়ে বিয়া হৈছিলোঁ আমি তেতিয়া দুটাৰ প্ৰতি মানে কমপ্লেইন নাথাকে তুমি পাহৰি গৈছিলা তুমিতো মনত কৰিব পাৰিলা নাই কমপ্লেইন নাই কিন্তু কিছুমানে কয় কি যাৰ মৰম নাথাকে মৰম ভাৱ নাথাকে সেই নাথাকে তেখেতসকলৰ নাথাকে আচলতে মনত নাথাকে নহয় কৰ্মব্যস্ততা আৰু কিছুমান আপোনাৰ মূৰত কিছুমান দায়িত্ব সেই দায়িত্ববিলাকক আমি মনত কৰি নিজৰ কাৰণে পাহৰি যোৱা যায় কোনো আপত্তি নাই এওঁৰ চাগে আজি যে আমাৰ মেৰেজ এনিভাৰ্চেৰী মনত আছেনে নাই মই গম নাপাওঁ আৰু ভিডিঅ'বিলাক আপোনালোকে লক্ষ্য কৰিবচোন মোৰ ভিডিঅ'বিলাক কেনেকুৱা জানে মই অকলে ভিডিঅ' কৰোঁ মানে এই কথাবিলাক কৈ থাকোঁতে অকলে কৰোঁ এডিটিঙো মই অকলে মই থাকিব লাগিব তেতিয়াহে কৰোঁ মানুহ থাকিলে মই এডিটিং নকৰোঁ কাৰণ কিয় মই এডিটিং কৰোঁতে যদি এওঁ গমে পায় এওঁ আজি কি ভিডিঅ'টোত দিছে মানে এওঁ নাচায় তাৰপিছত আৰু ভিডিঅ'টো নাচাওঁ এইটো দিছে ইণ্টাৰেষ্ট দি নাচায় তো বেলেগৰ ভিডিঅ' যেনেকৈ ইণ্টাৰেষ্ট দি চাই মোৰ ভিডিঅ'টো সেনেকৈ ইণ্টাৰেষ্ট দি চোৱাটো বিচাৰোঁ সেইকাৰণে মই মানে কি ভিডিঅ' কি কৰোঁ কি কথা একোৱেই নুশুনাওঁ আৰু কেতিয়াবা যদি তেওঁৰ আগত এডিটিং কৰিব লগা হয় তেতিয়া মই হেডফোন লৈ কিনে এডিট কৰোঁ যিয়ে নহওক মই এটা কথা ক'ব খুজিছোঁ যে মানুহৰ জীৱনত ধন টকা পইচাত কৰি ইম্পৰ্টেণ্ট হৈছে মানুহজন আৰু চবতকৰি ডাঙৰ কথা আধ্যাত্মিকতাৰ সদায় কাষ চাপিব লাগে তেতিয়া পৃথিৱীৰ গোটাই যিমান সুখ আছে চব অনুভৱ কৰিব পাৰিব কিছুমান এনেকুৱা মানুহ আছে মেকআপ কৰি আপোনাৰ ব্ৰেণ্ডেড কাপোৰ পিন্ধি মানুহক দেখুৱাব খোজে যে মই সুখত আছোঁ আচলতে নহয় মই ভাবোঁ তেনেকুৱা মানুহৰ দুখৰ পাহাৰখন আৰু বেছি যাই দেখুৱাব চেষ্টা কৰে মই সুখত থকা বুলি আৰু যাই আচলতে সুখী হয় তাই কেতিয়াও দেখাব চেষ্টা নকৰে এতিয়া আপোনালোকে নাভাবিব যে মই বহুত ষ্ট্ৰাগল কৰিছোঁ ষ্ট্ৰাগল এইটোক নকয় ষ্ট্ৰাগল কয় কাক জানে যাই এসাঁজ ভাত খোৱাৰ পিছত আৰু এসাঁজ ভাতৰ কাৰণে চিন্তা কৰিব লাগে আৰু আপোনাৰ নেক্সট ভাত সাজৰ কাৰণে বেলেগৰ ঘৰত কাম কৰিব লাগে বা কিবা কৰিব লাগে তাকে ষ্ট্ৰাগল বুলি কয় মই একো ষ্ট্ৰাগল কৰা নাই বহুত মানুহ এনেকুৱা আছে মোৰ তলৰ মানুহ যে তেখেতসকলৰ মানে কি বহুত দুখ কিন্তু তেখেতসকলে মই ভাবোঁ যে বহুত দুখ কিন্তু তেখেতসকলে দুখহে অনুভৱ নকৰে তেনেকুৱা সেই সকলো মানুহক দেখি কিনে মই অনুপ্ৰাণিত হৈছোঁ যে মোতকৈ তলৰ স্তৰৰ মানুহে ইমান সুখত থাকিব পাৰিছে এসাঁজ ভাত খোৱাৰ পিছত এসাঁজ ভাত খাবৰ কাৰণে ভাবিব লগা হয় তথাপিতো ঘৈণীয়েকৰ লগত বা গিৰিয়েকৰ লগত ইমান ধুনীয়াকৈ থাকিব পাৰিছে মইনো কিয় নোৱাৰিম ময়ো পাৰিম ভাই মোৰো আছে ইমান কেপেবিলিটি যে ময়ো সুখত থাকিব পাৰিম মই সুখী হ'ব পৰাটো ময়ো ডিজাৰ্ভ কৰোঁ সেইকাৰণে তেখেতসকলক বহুত ধন্যবাদ যিসকল মানুহে মানে ইমান ষ্ট্ৰাগল কৰি ইমান ধুনীয়াকৈ নিজৰ পৰিয়ালটো নিজৰ ঘৰৰ মানুহক ইমান হেপী ৰাখিছে আৰু তেখেতসকলক দেখিয়ে মই অনুপ্ৰাণিত হৈছোঁ তো মোৰ একো ষ্ট্ৰাগল নাই ভাই সেইসকলৰে ষ্ট্ৰাগল আছে যিসকল ব্যক্তিয়ে এসাঁজ খাই কিনে এসাঁজ খোৱাৰ কাৰণে ভাবে তো কি ক'ম ভিডিঅ'টোত ইমানখিনি এতিয়া মোৰ ভিতৰলৈ যাওঁ ব'লক এইফালে আমি পিছফালে আহি গৈছোঁ কিয় পিছফালে আহি গৈছোঁ জানে কাৰণ কিয় মানুহ থাকিলে মই মানে কি ভিডিঅ' ইমান কৰিব নোৱাৰোঁ মানে কি কথা ওলাই নাহে মানে সেইকাৰণে তো কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি কাপোৰযোৰ স্পেচিয়েল হয় সেইকাৰণে পিন্ধিছোঁ আৰু আজি দিনটো স্পেচিয়েল তো ব'লক ৰুমলৈ যাওঁ আৰু এটা কথা ক'ব পাহৰিয়ে গৈছিলোঁ মানে কি আপোনাৰ মই যিদিনা বিয়া হৈছিলোঁ সেইদিনা আপোনাৰ এইটো আৰু যিদিনা বিয়া হৈছিলোঁ সেইদিনা আপোনাৰ 10-12জন মানুহ আহিছিল আৰু সেই 10-12জন মানুহৰ যিখিনি খোৱা ভাতৰ পৰা কিবাৰ পৰা যিখিনি মানে আয়োজন কৰিব লাগে আমাৰ এওঁ কৰিছিল আৰু চবতকৈ ডাঙৰ কথা যেতিয়া বিয়াখন হৈ গ'ল বিয়া মানে কি ভেকুলীৰ বিয়া দেখিছেনে আপোনালোকে ভেকুলীৰ বিয়াত কৰিও মানে কি
সৰু বিয়া আৰু কিন্তু মই সুখী আছিলোঁ দেই যি মানুহে নিজক ঠাট্টা কৰে নিজক ইনচাল কৰে নিজেই নিজক ইনচাল কৰে তেতিয়া সেই মানুহবিলাকে সুখী থাকে মই দেখিছোঁ সেইকাৰণে ময়ো অলপমান নিজক ইনচাল কৰোঁ কেতিয়াবা কেতিয়াবা তো বিয়া হোৱাৰ পিছত মানে কি হ'ল জানে বিয়া হোৱাৰ পিছত ভালতো গাড়ী চাড়ী নাই এতিয়া কি হ'ব মানে কি উকিলৰ আগতহে বিয়া হ'লোঁ সকলোৰে সেৱা ল'লোঁ লৈ কিনে একো ফটো চটো নাই একপি আছে নেকি তাকে মই লগাই দিম হোৱাৰ পিছত আপোনাৰ কি হ'ল গাড়ী চাড়ী নাই ইফালে পিলপিলিও নাই তো এতিয়া কি কৰোঁ ভাই তো খোজকাঢ়ি যাব লাগিব উপায় নাই এতিয়াৰ নিচিনা পিলপিলি তেতিয়া নাছিল তাৰমানে তো হ'ব 1.5 কিলোমিটাৰ খোজকাঢ়ি কিনে আমি একেবাৰে বাছ ষ্টেণ্ড গৈছিলোঁ দুটাই লগ হৈ কিনে আৰু ৰাস্তাৰে আমাৰ চুপাৰ মানুহবিলাকে চাই আছিল তোৰ এইটোৱে নেকি দৰা তো এইটোৱে নেকি অমুক নেকি তমুক নেকি এনেকৈ কৈছিল আৰু তো সেইবিলাক কথা মনত পৰিলে বৰ ভাল লাগে মোৰ নিচিনা এক্সপিৰিয়েঞ্চ কাৰোবাৰ হৈছে যদি কমেণ্ট কৰি জনাব মই ভাবোঁ সেই এক্সপিৰিয়েঞ্চবিলাকে জীৱনত বহুত কিবা কিবি শিক্ষা দিয়ে আৰু এই শিক্ষাটো অভিজাত শ্ৰেণীৰ মানুহে ল'ব নোৱাৰে আৰু এতিয়া পাকঘৰলৈ আহিলোঁ পাকঘৰত আহি এতিয়া অলপমান যোগাৰ কৰিম নিজৰ আপোন মানুহকেইটাৰ কাৰণে অলপমান কিবা যোগাৰ কৰিম বুলি ভাবিছোঁ তাকে অলপমান লুচি আৰু কিবা বনাওঁ নেকি আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো চাই ভাল লাগে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিলে অলপমান অনুপ্ৰাণিত হওঁ আগলৈ কাম কৰিবৰ কাৰণে গতিকে এইখিনি মোৰ ফালৰ পৰা অনুৰোধ বুলি ভাবি লওক তো এতিয়া বলক অলপমান বনাওঁ আজি ফাৰ্ষ্ট টাইম ইমান ডাঙৰ ঝুমকা পিন্ধি কিনে পাকঘৰত সোমাইছোঁ আৰু ইমান গৰম লগা কাপোৰযোৰ পিন্ধি কিনে আপোনাৰ পাকঘৰত সোমাইছোঁ আচলতে কি হয় যেতিয়া আমি পাকঘৰত সোমাওঁ তেতিয়া মানে কি গৰমটো লাগি থাকে ন অলপমান মানে ঠাণ্ডা লগা কাপোৰ পিন্ধিলে ভাল কিন্তু আজি বিশ্বাস কৰক অলপমানো মোৰ গৰম লগা নাই গৰম অনুভৱ হোৱা নাই কিবা এটা ভাল লাগি আছে আৰু এতিয়া ইয়াতে চাহ আনি দিলোঁ তাৰপিছত ক'লোঁ কি তুমি মোক লৈ কি আনছা বোলে কি আনছি চাওকচোন হেপী এনিভাৰ্চাৰী চকলেটো আনছি বেলেগে মই তোমাক কি দিম এতিয়া মোৰ কিন্তু একো নাই একো আনা নাই দিবৰ কাৰণে নালাগে দিয়া বোলে তুমি ভাল পোৱা এটা গান গাওঁ নেকি দে তুমি কেনে কৰোঁ হা তুমি পুৰি আৰু এই খাই থাকা মই এটা গান গাওঁ ৰ'বা আপোনালোকে কাণকেইখন বন্ধ কৰি থ'ব তুমি শুনি থাকবা কিন্তু শুনবা না তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকতে নেলাগে আহিবলে সপোন হৈ আহা নাই এবাৰ কাষৰলে তোমাৰ কথা ভাবিলে জানা জোনাক উপচি পৰে কেনে লাগছে মজা বাকী চব্জি আৰু এইখিনি লাগছে ভাল লাগছে না কৃষ্ণ প্ৰভু যাতে আমি ভালদৰে জীৱনটো কটাব পাৰোঁ তাকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু এইফালে বনাইছে আপোনাৰ এইটো দেখিছেনে লাভটো এইটো আপোনাৰ পলিথিনেৰে বনাইছে কাষৰ যদি ন হা আৰু এইটো কেনেকৈ বনাইছ এইটো কেনেকৈ বনাইছ পলিথিনেদি এই যে পিংক কালাৰৰ পলিথিন থাকে এইটো আৰু এইটো কালি কিনি আনিছিলা নেকি কিতে কালি ৰাতি অলপ জোৰকৈ ক'বা নুশুনে না আৰু এইটো চকলেট এইটো এতিয়া তাতে লগাই দিয়াচোন এইটো লগাই দিয়া মানে হা দিয়াচোন লগাই বেলেগ ছাৰপ্ৰাইজ দিলা হে আজি মোক ভাল লাগছে দে ধন্যবাদ আকৌ এইটো দিলে নহ'বতো আৰু এইটো ইমান ডাঙৰ লাভ এইটো এটা লাভ দিছ এইটো এটা লাভ দিছ গোলাপ ফুলো দিছ কিন্তু কিবা আৰু এটা বস্তু দিবা লাগিছিল তোমাৰ কাৰণে মই গান গালোঁ তুমিতো মোক কিবা এটা ক'ব লাগিছিল না কি ক'বা এটা কচোন কিবা এটা কওক
কিবা এটা কচোন আজি 1 বছৰ হৈ গ'ল তুমি মোক কেইবাৰ কৈছো ন সেইটো কথা একবাৰ কচোন হ'ব লভিও হে কিন্তু ভালকে ক এ মই লগাই দিম দেখি ভালকে কচোন ভালকে ক দে ইফালে চাই ক লাভ ইউ আই লাভ ইউ টু আৰু এইফালে চাওকচোন কিমান ধুনীয়া লগা হৈছে এইখিনি খুব ভাল লাগিছে জানেনে এনেকুৱা ছাৰপ্ৰাইজ ফাৰ্ষ্ট টাইম দি পাইছে মোক মানুহজনে ধন্যবাদ আপোনাক আমাৰ বিয়া হোৱা ফটোৱে হওক বা ভিডিঅ'ই হওক একোৱেই চিন নাই চিন এটাই আছে সেয়া হৈছে আপোনাৰ এইখন ৰেজিষ্টাৰ কৰা এইখনে চিন আছে বাকী একোৱেই চিন নাই যিয়ে নহওক আছেতো কিবা এটা চিন আৰু এইফালে মাক বাপেক আৰু পুতেকে খাব ধৰিছে আৰু বাকী মানুহখিনিকো দিওঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক আৰু ছাৰপ্ৰাইজটো কেনেকুৱা লাগিছে ক'ব নমস্কাৰ